আসাম জব চেনেলটোৰ সমূহ দৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে হয়তো আমাৰ ভিডিঅ'বিলাক চাইছে আৰু ভালো পাইছে। যদিহে আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাইছে তেনে আমাৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আজি আপোনালোকৰ বাবে আমি লৈ আহিছোঁ অসম চৰকাৰৰ যি ৰাজ্যিক ড্ৰাগ বিৰোধী আৰু নিষিদ্ধকৰণ পৰিষদ আছে তাত 23টা পদৰ খালী হৈছে আৰু সেই পদকেইটাৰ বিষয়ে আপোনালোকক আজি এই ভিডিঅ'টোত মই জনাম। গতিকে যিসকল ব্যক্তিয়ে এই পদকেইটাৰ বাবে আবেদন কৰিব বিচাৰে তেওঁলোকে আমাৰ ভিডিঅ'টো শেষ পৰ্যন্ত চাব। যিহেতু আমাৰ ভিডিঅ'টোৰ গোটেইটো ভিডিঅ'ত অৰ্থাৎ গোটেইটো সময়তে সকলো কথা আমি গুৰুত্বপূৰ্ণভাৱেই কওঁ, কাৰণ প্ৰতিটো কথাই খুব ইম্পৰ্টেণ্ট যেতিয়া আমি এটা চাকৰি এপ্লাই কৰিবলৈ যাওঁ। গতিকে দেৰি নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। গতিকে এইখন হৈছে এডভাৰটাইজমেণ্ট। গতিকে এডভাৰটাইজখন যি আছে তাক মই পঢ়ি দিছোঁ। এপ্লিকেশ্যনছ are invited from the interested candidates of Assam for the following purely contractual positions at 6D addition cum rehabilitation centers in the district of Tinsukia, Dibrugarh, Golaghat, Sonitpur, Kamrup, Metro and Borpeta under the State Anti-Drug and Prohibition Council, Assam for an initial period of 11 months. অৰ্থাৎ আপোনালোকৰ এই চাকৰিটো সম্পূৰ্ণৰূপে কণ্ট্ৰেকচুৱেল বেচিছ হ'ব আৰু আপোনালোকৰ চাকৰিৰ পিৰিয়ডটো হ'ব সম্পূৰ্ণৰূপে 11 মাহ। গতিকে ইয়াত সম্পূৰ্ণ পোষ্ট ওলাইছে 23টা আৰু আপোনালোকৰ ডিষ্ট্ৰিক্ট কেইখন হ'ব এই পোষ্টকেইটাৰ কাৰণে তিনচুকীয়া, ডিব্ৰুগড়, গোলাঘাট, শোণিতপুৰ আৰু কামৰূপ মেট্ৰ' আৰু বৰপেটা। গতিকে প্ৰথমটো চাকৰিৰ নাম হৈছে পদটোৰ নাম হৈছে একাউণ্টেণ্ট কাম ক্লাৰ্ক। অৰ্থাৎ ইয়াত ভেকেঞ্চি আছে 2টা, অৰ্থাৎ আপোনালোকে ক্লাৰ্কৰ কাম ইয়াত কৰিব লাগিব। আৰু কোনখন ডিষ্ট্ৰিক্টত খালী হৈ আছে? গোলাঘাট আৰু কামৰূপত। আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে আপোনালোক কমাৰ্চ গ্ৰেজুৱেট হ'ব লাগিব, লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব একাউণ্টৰ ক্ষেত্ৰত আৰু কম্পিউটাৰ নলেজৰ ওপৰত। আৰু বয়সটো আপোনালোকৰ 18 বছৰতকৈ কম হ'ব নালাগিব আৰু 40 বছৰতকৈ বেছি হ'ব নালাগিব। গতিকে এই ক্লাৰ্ক পদটোৰ বাবে আপোনালোকে এটা ফিক্স পে পাব, যিটো হৈছে 12,000 টকা। দ্বিতীয়টো পোষ্টৰ নাম হৈছে চকীদাৰ পোষ্ট। ইয়াত পোষ্ট টোটেল আছে 3টা আৰু খালী হৈছে গোলাঘাট, তিনচুকীয়া আৰু কামৰূপ মেট্ৰ'ত। ইয়াত মিনিমাম কোৱালিফিকেশ্যন বিচৰা হৈছে আপোনালোকৰ 8 পাছ। ইয়াত কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ বিচৰা নাই। আপোনালোকৰ বয়স হ'ব লাগিব 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত আৰু এই চাকৰিটোৰ বাবে আপোনালোকে লাভ কৰিব এটা ফিক্স পে, সেইটো হৈছে 9,000 টকা। তৃতীয়টো আমাৰ পোষ্ট হ'ল পিয়েৰ এডুকেটৰ। ইয়াত সম্পূৰ্ণ খালী পদ আছে 2টা। ইয়াত অৰ্থাৎ ডিষ্ট্ৰিক্ট কেইখন খালী আছে এই পোষ্টকেইটাৰ কাৰণে গোলাঘাট আৰু তিনচুকীয়া। কোনো ধৰণৰ ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ দৰকাৰ নাই। ইয়াত কেৱল মাত্ৰ আপোনালোকৰ এই ৰিহেবিলেশ্যন চেণ্টাৰত এবছৰৰ পৰা 2 বছৰ আপোনালোকে যি চাকৰি কৰাৰ অভিজ্ঞতা সেইটো আপোনালোকৰ থাকিব লাগিব। তৃতীয়তে আপোনালোকৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব আৰু এইটো চাকৰিত আপোনালোকে লাভ কৰিব 10,000 টকাকৈ প্ৰতি মাহত দৰমহা। চতুৰ্থটো পোষ্ট হ'ল চাইক'লজিষ্ট। পদ আছে খালী এটা আৰু ডিষ্ট্ৰিক্টখন হৈছে ডিব্ৰুগড়। আপোনালোক কিহত গ্ৰেজুৱেট হ'ব লাগিব? চাইক'লজিত গ্ৰেজুৱেট হ'ব লাগিব বা কমন ইউনিভাৰ্চিটি ছায়েন্স ফ্ৰম এ কমিউনিটি ছায়েন্স ফৰ্ম এ ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে হ'ব লাগিব। গতিকে ইয়াত আপোনালোকৰ এবছৰৰ কাউন্সিলিঙৰ এটা এক্সপিৰিয়েঞ্চ থাকিব লগাৰ কথাটো জনাইছে। বয়সৰ সীমাটো হৈছে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত। ইয়াত আপোনালোকে দৰমহাটো 17,500 টকাকৈ লাভ কৰিব। পঞ্চমটো পদ হ'ল কাউন্সিলৰ। পদ আছে এটা। আপোনালোকৰ ডিষ্ট্ৰিক্ট আছে ডিব্ৰুগড়। ইয়াত আপোনালোক তেনেকৈ চাইক'লজিষ্টৰ নিচিনা আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব চাইক'লজিত, নহ'লতে আপোনালোকৰ কমিউনিটি ছায়েন্সৰ ওপৰত আপোনালোকৰ এটা ডিগ্ৰী থাকিব লাগিব। ইয়াতো আপোনালোকৰ মিনিমাম এবছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ফিল্ডত, অৰ্থাৎ NGOত কাম কৰাও হ'বলৈ হ'ব। তাৰপিছত ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন কৰা হৈছে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত। ইয়াত আপোনালোকে দৰমহা পাব 17,500 টকাকৈ। ষষ্ঠটো আমাৰ পদ হৈছে ছুইপাৰ। ছুইপাৰৰ পদ খালী আছে 2টা আৰু বৰপেটা আৰু গোলাঘাট জিলাত ইয়াৰ খালী আছে। ইয়াত কোনো ধৰণৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ এডুকেশ্যন কোৱালিফিকেশ্যন দৰকাৰ নাই, কিন্তু আপোনালোকৰ বয়স 18 বছৰতকৈ বেছি হ'ব লাগিব। দৰমহা আপোনালোকে লাভ কৰিব 9,000 টকাকৈ।
তাৰ পিছৰটো পোষ্ট হ'ল নাৰ্ছৰ পোষ্ট খালী আছে 6টা গতিকে আপোনালোকৰ কামৰূপ মেট্ৰ' গোলাঘাট বৰপেটা তিনিচুকীয়া শোণিতপুৰ আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্টত নাৰ্ছৰ পোষ্টকেইটা খালী আছে আপোনালোকে কি হ'ব লাগিব ডিপ্ল'মা ইন নাৰ্ছিং হ'ব লাগিব নহ'লে আপোনালোকৰ GNM বা BSc নাৰ্ছিং ডিগ্ৰী থাকিলেও যথেষ্ট ইয়াত আপোনালোকে কি হ'ব লাগিব এক্সপিৰিয়েঞ্চ থাকিব লাগিব ক'ত আপোনালোকে এখন ৰিকগনাইজ গভৰ্ণমেণ্ট মেডিকেল ইনষ্টিটিউটৰ পৰা আপোনালোকে ট্ৰেইনড হ'ব লাগিব বয়স আপোনালোকৰ 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব আপোনালোকৰ দৰমহা ইয়াত লাভ কৰিব 15,000 টকাকৈ আৰু শেষৰটো পোষ্ট হৈছে ৱাৰ্ড বয়ৰ পদ খালী হৈছে 6টা আপোনালোক গোলাঘাট বৰপেটা তিনিচুকীয়া শোণিতপুৰ আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্টত পাব আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে 8 পাছ আৰু আপোনালোকৰ যদি কাৰোবাৰ এক্সপিৰিয়েঞ্চ আছে তেনেকুৱা হেল্থ ইনষ্টিটিউটত কাম কৰা তেন্তে হেয়াও যথেষ্ট মিনিমাম আপোনালোকৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব আৰু ৱাৰ্ড বয়ৰ বাবে আপোনালোকে 13,000 টকাকৈ লাভ কৰিব তাৰ পিছত এই পোষ্টকেইটা আমি কেনেকৈ এপ্লাই কৰিম সেই কথাও মই আপোনালোকক জনাই দিছোঁ গতিকে আপোনালোকে কি কৰিব সেই কথা মই এতিয়া আপোনালোকক ডিটেইলি জনাইছোঁ এপ্লাইটো আপোনালোকে কেনেকৈ কৰিব যিসকল ব্যক্তিয়ে এই চাকৰিকেইটা এপ্লাই কৰিব বিচাৰিছে তেওঁলোকে কি কৰিব আসাম গেজেট পাৰ্ট 9 বা ষ্টেণ্ডাৰ্ড ফৰ্ম যিখন আছে সেইখন আপোনালোকে প্ৰথমতে ফিল আপ কৰি ল'ব এই ষ্টেণ্ডাৰ্ড ফৰ্মখন কেনেকৈ ফিল আপ কৰে তাৰো আমাৰ এটা ভিডিঅ' আমাৰ চেনেলটোত আছে গতিকে আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব যদিহে আপোনালোকৰ অসুবিধা হয় গতিকে সেই ফৰ্মখন ফিল আপ কৰাৰ পিছত আপোনালোকে নিজৰ যি ডকুমেণ্টছ আছে সেইবিলাক জেৰক্স কৰি তাত সেল্ফ এটেচ কৰি ল'ব আৰু কি ডকুমেণ্টছ লাগে মই কৈ দিছোঁ এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট লাগিব দ্বিতীয়তে ডেট অফ বাৰ্থৰ চাৰ্টিফিকেট লাগিব যদি নাই তেন্তে মেট্ৰিকৰ এডমিট কাৰ্ডখন দিব তৃতীয়তে PRC দিব যদি PRC নাই তেন্তে গাঁওবুঢ়াৰ পৰা পাৰ্মানেণ্ট অৰ্থাৎ স্থায়ী বাসিন্দাৰ এখন চাৰ্টিফিকেট লৈ ল'ব তৃতীয়তে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন দিব যদিহে আপোনালোকৰ আছে তাৰপিছত আপোনালোকৰ যদি পিয়াৰ এডুকেটৰ হ'ব বিচাৰে পিয়াৰ এডুকেটৰ পোষ্টটোৰ কাৰণে অকল আপোনালোকে ৰিহেবিলেশ্যন চেণ্টাৰত যদি পিয়াৰ এডুকেটৰ হিচাপে আপোনালোকে কাম কৰিছে তেন্তে তাৰ যদি চাৰ্টিফিকেট আছে সেইখন আপোনালোকে পিয়াৰ এডুকেটৰ যি পোষ্ট আছে তাৰ কাৰণে আপোনালোকে এপ্লিকেশ্যনৰ সৈতে গাঁঠি দিব তাৰ লগত আপোনালোকে দুখন পাছপোৰ্ট সাইজ ফটোগ্ৰাফ ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ ওপৰত গাঁঠি দিব আৰু সেই ফৰ্মখন আপোনালোকে কি কৰিব কলৈ লিখিব লাগিব টু দ্য অফিচ অফ দ্য ষ্টেট এণ্টি ড্ৰাগ এণ্ড প্ৰহিবিশ্যন কাউন্সিল আসাম বুলি লিখি দিব আৰু সেইখন এটা খামত আপোনালোকে ভৰাই বাই পোষ্টৰ জৰিয়তে কিন্তু সাবমিট কৰিব পাৰিব গতিকে তাৰ এড্ৰেছটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম কোনটো এড্ৰেছত আপোনালোকে পঠাব লাগিব সেইটো হৈছে টু দ্য ষ্টেট এণ্টি ড্ৰাগ এণ্ড প্ৰহিবিশ্যন কাউন্সিল আসাম এট হাউচ নাম্বাৰ 1 দ্বাৰকা পথ হাতীগাঁও গুৱাহাটী 38 ফোন নাম্বাৰ 7002791653 গতিকে এই নাম্বাৰটো আপোনালোকৰ এপ্লিকেশ্যন এনভলপটোৰ ওপৰত লিখি দিব তাৰপিছত আপোনালোকে সেইটো আপোনালোকৰ যি আছে এপ্লিকেশ্যনখন সেইখন আপোনালোকে বাই পোষ্ট কৰি দিব যদি আপোনালোকে পাৰে আপোনালোকে কিন্তু অফিচত গৈ সাবমিট কৰিলে বেছি ভাল হয় গতিকে 17 আগষ্টৰ ভিতৰত 4 বজাৰ আগত যদি আপোনালোকে পাৰে তেন্তে সেই লোকেশ্যনটোলৈ গৈ আপোনালোকে সেই ফৰ্মখন সাবমিট কৰি দিব যদি কাৰোবাৰ অসুবিধা হয় তেন্তে বাই পোষ্টৰ জৰিয়তে আপোনালোকে সেই ফৰ্মখন কি কৰিব পাৰিব সেন্ড কৰি দিব পাৰিব গতিকে এয়া আছিল আমাৰ ভিডিঅ'টোৰ মুখ্য লক্ষ্য আমাৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আপোনালোকে এই পোষ্টকেইটাৰ সকলো ডিটেইলছ পাই যাব আৰু ইম্পৰ্টেণ্ট লিংক কিছুমানো আমি তাত দি দিম যদি কিবা অসুবিধা হয় আমাৰ হেল্পলাইন নম্বৰটোত মেছেজ কৰিব আপোনালোকে তাৰ প্ৰত্যুত্তৰ পাব গতিকে ইয়াকে কৈ আজি ভিডিঅ'টোৰ পৰা সামৰণি মাগিছোঁ ধন্যবাদ